চৰকাৰী বিদ্যালয়ৰ কণ শিক্ষাৰ্থীৰ চমৎকাৰী প্ৰতিভা। কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা দেখিলে আপুনিও আচৰিত হ'ব। প্ৰথমে এই কণ ছাত্ৰ-ছাত্ৰীসকলৰ দিহানাম শুনিব। বিদ্যালয় চৌহদত এওঁলোকে সুন্দৰকৈ পৰিৱেশন কৰিছে দিহানাম। এইবাৰ শুনক বিহু। এইবাৰ বিহু গীতৰ তালে তালে তেওঁলোকে কেনেদৰে নৃত্য কৰিছে চাওক। গোলাঘাট জিলাত গুণোৎসৱৰ দ্বিতীয়টো দিনা মন ভাল লাগি যোৱা এই দৃশ্য দেখিবলৈ পোৱা গ'ল 1878 চনতে প্ৰতিষ্ঠা লাভ কৰা ঢেকিয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত। পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত গুণোৎসৱৰ প্ৰাতঃ সভাতেই ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰিলে তেওঁলোকৰ প্ৰতিভা। DY 365ৰ কেমেৰাৰ সন্মুখতে ছাত্ৰ-ছাত্ৰীসকলে দিহানাম পৰিৱেশনৰ লগতে আবৃত্তি কৰিলে কবিতাও। শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আজিতেই যাত্ৰা কৰি অনাদিলে যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ সলিতা জ্বলাওঁ। প্ৰায় ৩০ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খন ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে আদৰ্শ বুলি এতিয়া সকলোৱে অভিহিত কৰিছে। বিদ্যালয়ৰ মান নিৰূপণ কৰা গুণোৎসৱত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈ পৰিছে শিক্ষক ছাত্ৰ-ছাত্ৰীসকল। খুব ভাল লাগিছে আজি এই গুণোৎসৱত যে আজি আমাৰ ষষ্ঠ বৰ্ষৰ আমাৰ গুণোৎসৱৰ আজি বহিমূল্যায়নৰ দিন। এই দিনটো আমাৰ এইকাৰণে আনন্দ লাগে যে আমি গুণোৎসৱৰ আৰম্ভণিৰ পৰা বিগত 5 বছৰে আমাৰ বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰি আহিছে। এইবাৰো আমি আশা কৰিছোঁ যাতে এই বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰি জিলাখনৰ লগতে আমাৰ অঞ্চল আৰু বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলো দিশতে আগবঢ়া। এই 10-15 মিনিট সময়তে মই তাৰ প্ৰমাণ পাইছোঁ। আৰু এই যিখন আমাৰ আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়, এইখন সঁচাকৈ আমাৰ ৰাজ্যৰ কাৰণে এখন আদৰ্শ বিদ্যালয়। যিটো সময়ত একাংশ চৰকাৰী বিদ্যালয় ধ্বংসৰ মুখলৈ গতি কৰিছে, তেনে সময়তে এনেবোৰ চৰকাৰী বিদ্যালয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে। খুমটাৰ পৰা বেদাংগ তামুলী, DY 365।